মই এতিয়া বৰজাবৰি এটি ঠাইত উপস্থিত হৈছো। ইয়াৰ ঠাইখিনি দেখি মোৰ খুব বেয়া লাগিছে। অহা যোৱা ৰাস্তা নাই, মানুহৰ ঘৰ দুৱাৰ বিলাকো সেনেকুৱা ভাল নহয়। মানুহৰ অৱস্থাবিলাক দেখি মোৰ খুব বেয়া লাগিছে, দুখো লাগিছে। মই যদি অহা নিৰ্বাচনত জয়ী হ'ব পাৰো, প্ৰথম মোৰ কাম হ'ল এই বৰজাবৰিটিৰ ৰাস্তা পদূলি বৰজাবৰিটি লোনাপাৰৰ ৰাস্তা পদূলি বিলাক মই ভাল কৰিম আৰু মানুহখিনিকো মই চাম। যি ৰাইজ প্ৰচাৰত ওলাই আহিছে, গতিকে মই জয় হোৱাটো নিশ্চিত। নমস্কাৰ, মোৰ নাম মিছ অনুজা বেগম। 18 নং শিলবটাবুৰী লাটিমা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ নিজবৰিগোগ 2 নং নিমুৱা আৰু বৰজাবৰি এটি গাঁৱৰ সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী। মোৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু দৃঢ় আশা আৰু ৰাইজ মোৰ ওচৰত ওলাই আহিছে, জয় নিশ্চিত। মই আজি যি অঞ্চলত ওলাই আহিছো, মই আজি নিজে দেখা পাইছো যে ৰাস্তা ঘাট পদূলি বা আয়ৰ ঘৰ দিয়া বুলি বহুত বিজেপি চৰকাৰখনে একদম বালি মাৰি নিউজ বা দি কৈ আছে, কিন্তু মই আজি এই বৰজাবৰি এটি ননাপাৰ অঞ্চলত ঘূৰি দেখা পালো যে বা আয়ৰ ঘৰ ৰাস্তা আনকি এখন গাড়ী লৈ সোমাব নোৱাৰি বা মানুহখিনি ইমান কষ্ট কৰি অহা হৈছে ইয়াত, কিন্তু একো পোৱা নাই। বিজেপি চৰকাৰখনে মাত্ৰ এটা প্ৰলোভনৰ হয় ভাবুকিৰ চৰকাৰ, একো কৰিব পৰা নাই সিহঁতে। 18 নম্বৰ শিলবটাবুৰী লাটিমা পঞ্চায়তৰ অন্তৰ্গত 2 নং নিমুৱাল আৰু আমাৰ বৰজাবৰি এটিৰ অঞ্চলত আমি এতিয়া নুনাপাৰত আমি ৰাইজ লৈ বা আমাৰ প্ৰাৰ্থীসকলক লৈ আমি ইয়াত ঘূৰিছো। ইয়াত ঘূৰি দেখা পাইছো যে অঞ্চলৰ ৰাইজৰ যি দুখ লগা অৱস্থা, এখন আজি ৰাস্তা ঘাটৰ যি অৱস্থা, এখন আজি কাৰোবাৰ যদি আকস্মিক দুৰ্ঘটনা বা অসুখ হয়, এম্বুলেন্স এখন ইয়াত নোসোমায়, কিন্তু চৰকাৰে বিৰাট মানে ঢোক তাল বজাই বা দম্ভালি মাৰি আমাৰ মাননীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ে বৰ দম্ভালি মাৰি কথা কয় উন্নয়নৰ কথা, কিন্তু আমি ইয়াত উন্নয়নৰ ফলস্বৰূপ দেখা পাইছো। গতিকে আমি এইবাৰ আমাৰ 18 নম্বৰ শিলবটাবুৰী লাটিমা পঞ্চায়তত আমি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমাৰ উচ্চ শিক্ষিত মহিলা মাননীয় ফুলকুঁৱৰী পাটৰিদেৱ আৰু লগতে আমাৰ ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পদত আমাৰ শিক্ষক, তেখেত প্ৰাক্তন শিক্ষক বা মানে শিক্ষিত ব্যক্তি মাননীয় বিজয় তালুকদাৰ দেৱক আমি আমাৰ কংগ্ৰেছ দলৰ পৰাই টিকট প্ৰদান কৰিছে, আৰু লগতে আমাৰ এই অঞ্চলত আমি অনুজা বেগমক আমি সমৰ্থন জনাইছো কংগ্ৰেছ দলৰ পৰা। গতিকে আমি সদস্য পদতো আমি সমৰ্থন জনাইছো। গতিকে সমূহ ৰাইজকে ভোট প্ৰদান কৰি তেওঁলোকক জিকাই দিবলৈ মই আহ্বান জনাইছো। লগতে নিশ্চয় আমি অঞ্চলত ঘূৰি গম পাইছো যে মানুহ বিজেপিৰ প্ৰতি ভংগ হৈছে। গতিকে তেখেতসকলক নিশ্চয় জয় কৰাব আৰু আশাবাদী আমি নিশ্চয় জয় হ'ম।